অতি শক্তিশালী ৰূপত তেওঁলোকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিবৰ কাৰণে সুযোগ পাব। গতিকে এই নিৰ্বাচনৰ সময়ত আমি সকলো ৰাইজে আমাৰ এই বিগত সময়ছোৱাত চৰকাৰী যন্ত্ৰই চৰকাৰ যিসকল নেতা তেওঁলোকে কোনবোৰ কাম কাজ কৰিলে, কি কৰিলে, কি নকৰিলে, কিমান ঠগিলে, কিমান প্ৰবঞ্চনা কৰিলে, কিমান মিছা প্ৰতিশ্ৰুতি দিলে, সাধাৰণ মানুহৰ অৱস্থা আজি কেনেকুৱা, সাধাৰণ মানুহৰ সমস্যা কি, এই সকলো কথা পৰ্যালোচনা কৰি চিন্তা কৰি ৰাইজে এইবাৰ নিশ্চয় ভোট প্ৰদান কৰিব। গতিকে ৰাইজ, মই আপোনালোকক সকলোকে শ্ৰদ্ধা জনাই ক'ব খুজিছোঁ যে বিজেপি দল তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী এইসকলে বিগত সময়ছোৱাত ৰাইজে বহুত তেওঁলোকক মৰম দিছে। দুবাৰ বিজেপিক অসমত ৰাইজে দুবাৰ শাসনত বহুৱালে। যিগৰাকী ব্যক্তি তেওঁলোকৰ প্ৰাৰ্থী এইগৰাকী প্ৰাৰ্থীক ৰাইজে ইমান মৰম দিলে যে এবাৰ বিধায়ক হ'ল, সাংসদ হৈ মন্ত্ৰী হ'ল, তাৰ পাছত মুখ্যমন্ত্ৰী হ'ল, তাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী হ'ল। বহু মৰম, মানুহে ভাল পোৱা, শুভেচ্ছা, আশীৰ্বাদ দিয়াৰ পাছত ৰাইজৰ মৰমৰ যিটো ওজন এইটো বহুত বেছি। তাৰ বিপৰীতে তেওঁ অসমৰ ৰাইজক কি দিলে এইটো হিচাপ কৰাৰ সময় এই 2024 চনৰ নিৰ্বাচন। ৰাইজক কি দিলে, ৰাইজে কি পালে, কি হেৰুৱালে, ৰাইজক কিমান অন্যায় অবিচাৰ কৰা হ'ল, তাৰ বিচাৰ আৰু তাৰ প্ৰকৃত উত্তৰ দিয়াৰ সময় 2024 চনৰ নিৰ্বাচন। গতিকে ৰাইজ, আমি যুঁজাৰু মানুহ, যুঁজি আছো, যুঁজি থাকিম। আৰু এইটো আমাৰ আজন্ম প্ৰতিশ্ৰুতি অসমৰ মানুহৰ মাজলৈ, সংগ্ৰামী জনগণলৈ, জাতীয় জীৱনলৈ, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ কাৰণে তেওঁলোকৰ অধিকাৰ বিচাৰি, তেওঁলোকৰ মাটি ভেটি সুৰক্ষা কৰিবৰ কাৰণে, তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় সৃষ্টি কৰিবৰ কাৰণে যুঁজি আছিলো আৰু যুঁজি থাকিম। আৰু এইবাৰ এইকাৰণে কৈছো যে আমি এইবাৰ কেৱল মাত্ৰ আমি যুদ্ধ ক্ষেত্ৰত আছো এই কথা প্ৰমাণ কৰিবৰ কাৰণে এইবাৰ যুদ্ধত নমা নাই। ৰাইজৰ সকলোৰে আশীৰ্বাদ পাইছো, শুভেচ্ছা পাইছো, আৰু ৰাইজৰ আশীৰ্বাদ আৰু শুভেচ্ছা পোৱাৰ পিছত কৈছো যে এইবাৰ আমি যুঁজিম আৰু এইবাৰ আমি জিকিম, আমি এইবাৰ জিকিব লাগিব। গতিকে ৰাইজ, মই বহুত দীঘলীয়া কথা একো নকওঁ। বিভিন্ন অন্যায়ৰ এটা দীঘলীয়া পৰিক্ৰমা, বিজেপিৰ ফালৰ পৰা অন্যায়, প্ৰাৰ্থী যিগৰাকী আছে তেওঁৰ ফালৰ পৰাও, তেওঁ যিহেতু মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল তেওঁৰ দিনৰো বহুত অন্যায় আমি সকলোৱে দেখিবলৈ পালোঁ। মই মোৰ নিজৰ যিটো বিশ্লেষণ, এই সময়ৰ সাম্প্ৰতিক সময়ত অসমক আটাইতকৈ ক্ষতি কৰা যিসকল মানুহ আছে, অসমৰ জাতীয় জীৱনক আটাইতকৈ বেছি অন্যায় কৰা যিসকল মানুহ আছে, তাৰ ভিতৰত যদি ৰেংক কৰে, তালিকা বনায়, যেনেকৈ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা 1 নম্বৰ 2 নম্বৰ এনেকৈ থাকে নহয় মানুহ, এই তালিকা যদি অসমক অন্যায় কৰা মানুহৰ তালিকা যদি বনায়, 1 নম্বৰত সৰ্বানন্দ সোণোৱাল, কোনো সন্দেহ নাই। কাৰণ মানুহে বিচাৰ কৰি নাই, ভকতীয়া গুণটোৰ কাৰণে নমস্কাৰ দি দিয়ে, হাঁহি দিয়ে, মানুহে ভাবে যে মানুহটোৱে ভালেই কাম কৰিছে। কিন্তু যদি সঁচাকে বিশ্লেষণ কৰে দেখিব যে অসমৰ সকলো জাতি জনগোষ্ঠীক আটাইতকৈ বেছি জাতীয় বিষয়, মানুহৰ মৌলিক বিষয়, জীৱন জীৱিকা, এইবোৰত আটাইতকৈ বেছি মিছা কথা কোৱা, ঠগা, প্ৰবঞ্চনা কৰা, জাতিটোক অন্যায় কৰা 1 নম্বৰ মানুহজন তেওঁ। প্ৰথমটো এই আন্দোলনৰ সময়ত 5গৰাকী আমাৰ ডেকা যুৱকক মাৰি দিলে, গুলীয়াই হত্যা কৰিলে, একো নকলে, মনে মনে থাকিলে। নিজৰ দাদীখন, নিজৰ আসনখন, নিজৰ চকীখনলৈ এনেকুৱা লোলুপ দৃষ্টিৰে চাই, এই নিজৰ চকীখন আৰু কয়লাৰ চিণ্ডিকেটৰ পইচা দুটালে সমানে লোলুপ দৃষ্টিৰে চায়, মানে ইমান বেছিকে চায়। মই সেইকাৰণে আজি অলপ আগতে এখন সভাত যাওঁতে কৈছো, ভকতীয়া মানুহ যদি বিশ্বাস নকৰিব, কাৰণ তেওঁৰ এই যিবোৰ ভকতীয়া স্বভাৱ তাত কিন্তু ভাল, মানে বাহিৰত কৃষ্ণ, ভিতৰত তেওঁৰ গণ্ডগোলবোৰ থাকে। যিমান পাক পকায়, এক পাকত কোনোবা এপাকত কয় যে মাৰ্ঘেৰিটাৰ কয়লাৰ ধন মোলৈ আহিব লাগে, এক পাকত কয় গৰু চিণ্ডিকেটৰ পইচা মোলৈ আহিব লাগে, 3 নম্বৰ পাকত কয় চুপাৰী চিণ্ডিকেটৰ পইচা মোলৈ আহিব লাগে, কমিশ্যনৰ পইচা মোলৈ আহিব লাগে। এইটো তেওঁৰ ভকতীয়া কাৰবাৰ। গতিকে দুৰ্নীতিমুক্ত অসম হ'ব বুলি কয়, আমাৰ চাকৰিত দুৰ্নীতি, বন বিভাগৰ চাকৰি, PNRD, জনসংযোগ, SI কেলেংকাৰী কিমান ভৰি পৰিছে। গতিকে আৰু তাৰ পিছত এই যে কাহ জাপি দিয়াৰ ফলত আমাৰ কি হ'ল, আমাৰ সকলো মানুহৰ মাজত এটা ভুল বুজাবুজি, বিভাজন, বাহিৰৰ পৰা মানুহ অনা, আমাৰ সমাজখনক ভাঙি থান কৰি দিলে।
অসমীয়া বঙালী অসমীয়া হিন্দী ভাষী এইবোৰ তেওঁলোকে দিছে এই বিজেপি দলৰ অসমৰ সমাজ জীৱনৰ এইবোৰ তেওঁলোকৰ অৱদান এই নেতিবাচক বিষয়বোৰ তেওঁলোকে দিছে আমি একেলগে আছিলো একেলগে আছো অসমৰ সৌন্দৰ্যটোৱে হ'ল যে সাতম পুৰুষে ঐক্য সমন্বয়ৰ সম্প্ৰীতিৰ যিটো বৰ ভেটি ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাকো ইয়াত ৰাইজে অসমীয়া বুলি কয় আৰু কোনোবা যদি গাঁৱত গৈ যদি জ্যোতিপ্ৰসাদ আগৰৱালাক কোনোবা মাৰোৱাৰীয়েও যদি কয় যে অসমীয়া নহয় গাঁৱৰ অসমীয়া মানুহে মাৰোৱাৰীটো ধৰি কোবাব এয়া হ'ল অসমৰ মানুহৰ বিশালতা হেমাংগ বিশ্বাসকো সমানে মানুহে অসমীয়া বুলি কয় আমাৰ মঘাই উজাক নি কলকাতাত পোৱালে কলকাতাত নি আমাৰ ঢোলৰ গুণগান ভাৰতলৈ বিয়পালে হেমাংগ বিশ্বাসকো তেনেকৈ মানুহে গতিকে আমি অসমৰ মানুহ উদাৰ অসমৰ মানুহে সকলোকে আঁকোৱালি লৈছে আমাৰ সকলো জাতি জনগোষ্ঠী মানুহে ইতিহাস ভালকে নাজানে কাৰণে মানুহৰ মাজত বিভাজন সৃষ্টি কৰে তেওঁলোক মেইন মানুহ বিজেপি দলটো তেওঁলোক কাৰো মিত্ৰ নহয় অসমৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকৰো মিত্ৰ নহয় তেওঁলোক বাংলা ভাষী অসমীয়া মানুহৰো মিত্ৰ নহয় তেওঁলোক হিন্দী ভাষী অসমীয়া মানুহৰো মিত্ৰ নহয় এইটো আপোনালোকে নাজানে হয়তো ভালকে চোৱা নাই কথাবোৰ যে আমাৰ মানুহৰ এতিয়া চাব যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত চাহ জনগোষ্ঠীয় মানুহৰ সমষ্টিৰ সংখ্যা কমালে আহোমসকলৰ সংখ্যা কমালে খিলঞ্জীয়াসকল মানুহ তেওঁলোকৰ সমষ্টি যিবোৰ আছিল তাৰ উপৰিও তাল জাপি দিয়াৰ ফলত বাঙালী যিসকল মানুহ আছে তেওঁলোকো সন্দেহৰ মাজলৈ গুচি গ'ল তাৰপিছত এই চৰকাৰ দিনতে চাব যে তেওঁলোকে বাঙালীসকলক প্ৰটেকশ্যন দিম বুলি কৈ প্ৰটেকশ্যনটো দিয়া নাই তেওঁলোকে 200খন ফৰেইনাৰ ট্ৰিবিউনেল আছিলে বন্ধ কৰি দিলে যি ভোটাৰ আছিলে তেওঁলোকৰ কেছো তেওঁলোকৰ দিনত বিজেপিৰ দিনত এটাও কেছ অপেন কৰা নাই এইবোৰ মানে মানুহে আচলতে সকলো কথা চালি জাৰি চাইহে আচলতে সিদ্ধান্ত ল'ব লাগে প্ৰকৃত স্বৰূপটো বুজি নোপোৱাৰ কাৰণে এতিয়া মানুহক তেওঁলোকে ভয় খুৱাই মানুহক বিভ্ৰান্ত কৰি তেওঁলোকে ভোটটো লৈ যায় গতিকে আমি সকলো ৰাইজক আহ্বান জনাইছো যাতে আপোনালোকে এই কথা বতৰাবোৰ যাতে সকলোৱে বিচাৰ বিশ্লেষণ কৰি চায় আৰু চাইহে যাতে সিদ্ধান্ত লয় আমাৰ ওপৰত জাপি দিয়া কৰ কাতলৰ বোজা আমাৰ ওপৰত জাপি দিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তাৰমানে চাউল দাইল আটা মিঠাতেল নিমখ এইবোৰৰ দাম 180% বঢ়াৰ কথা কৈছে আমাৰ মাটিৰ খাজানা 5 গুণ বঢ়াৰ কথা কৈছে গেছৰ চিলিণ্ডাৰৰ দাম 440 টকাৰ পৰা 1200 চুঁ হ'ল এইটো কথা কৈছে তাৰমানে আমাৰ প্ৰতি যিবোৰ অন্যায় এই এওঁলোকৰ দিনসমূহত বিজেপিৰ দিনত চলিছে ইয়াৰ উত্তৰ দিবলৈ আপোনালোকে সুযোগ পাইছে সুযোগ এই 19 এপ্ৰিলত হ'ব লগা ডিব্ৰুগড় সন্মানীয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচন এই নিৰ্বাচনতে আপোনালোকে তেওঁলোকৰ এই অন্যায়ৰ উত্তৰ দিব লাগিব আমাক যে বিভাজিত কৰিলে আমাৰ মানুহক যে 43 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিব খুজিছে আমাৰ যে 5গৰাকী সফল ডেকা যুৱকক গুলীয়াই হত্যা কৰিলে যাৰ তেজৰ ফাকুৰে আজিও অসম তেওঁলোকৰ সেই তেজৰ ফাকুৰে ৰাঙলী হোৱা অসমৰ ইতিহাস আজিও মানুহৰ মনৰ পৰা আঁতৰি যোৱা নাই আজিও সেই পৰিৱেশ আজিও মনত আছে গতিকে এই যিটো অন্যায় জাতীয় যিটো অন্যায় ইয়াৰ উত্তৰটো দিব লাগিব এই যে সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাইছে এই বিভিন্ন ধৰণে আজি ৰাজপথত বিভিন্ন ধৰণৰ ইমান জৰিমনা বঢ়াই দিয়া হ'ল আগতে 1000 টকা জৰিমনা এতিয়া আগতে 100-200 টকাৰ জৰিমনা আজি 1000 হ'ল 1000 টকাৰ 10,000 হ'ল গতিকে এই ধৰণে চৰকাৰ চলাই আছে 1,51,000 কোটি টকাৰ ধাৰৰ বোজা জন্ম হৈ শিশুৱে প্ৰথম পৃথিৱীত কান্দোনটো দিওঁতে 42,000 টকাৰ ঋণৰ বোজা ল'ব লাগে এইটো হ'ল আমাৰ অৱস্থা গতিকে আমি দেখিছোঁ যে অসম শ্ৰীলংকাৰ যেনেকুৱা অৱস্থা হৈছিল অৰ্থনৈতিক এটা ভয়াৱহ পৰিৱেশৰ পাছত আপোনালোকৰ মনত আছে নহয় শ্ৰীলংকাৰ সংসদ ভৱনত কেনেকৈ মানুহে আক্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীৰ ঘৰৰ চুইমিং পুলত সাধাৰণ জনতাই গা ধুই আছে এই পৰিৱেশ চাৰিওফালে অৰ্থনৈতিকভাৱে শ্ৰীলংকা কেনেকৈ অৱস্থা হৈছে তেনেকুৱা অসমৰো ক'বলৈ বৰ বেছি দিন নাই গতিকে ৰাইজ আমি সকলোৱে এই কথা বতৰাবোৰ চাই আমি সিদ্ধান্ত ল'ব লাগিব আৰু আপোনালোকে কেতিয়াও নিবিচাৰে যে আপোনালোকৰ যিসকল প্ৰতিনিধি হয় এই প্ৰতিনিধিসকলে গৈ দিল্লীত একো কথা নকয় যেতিয়া আমাক অন্যায় কৰিব অন্যায় কৰিলেও একো কথা নকয় আমাৰ প্ৰতি আমাৰ অধিকাৰ যেতিয়া কাঢ়ি লৈ যায় কেতিয়াও একো নকয় আনকি আমি দেখিছোঁ যে তেওঁলোকে কেৱল মাত্ৰ দিল্লীলৈ যায় দিল্লীলৈ গৈ এগৰাকী সাংসদ হয় সাংসদ হৈ নিজৰ সা সুবিধা পালে দুৰ্নীতি কৰে কিন্তু এই অঞ্চলৰ মানুহৰ সমস্যা এইবোৰ সমাধান নকৰে গতিকে মই ভাবোঁ যে আপোনালোকক নিশ্চয় কোনোবা ক'ব পৰা কোনোবা ক'ব বিচৰা কোনোবা যুঁজিব খোজা কোনোবা যোগ্য প্ৰতিনিধি আপোনালোকক নিশ্চিতভাৱে লাগে গতিকে মই আপোনালোকক মোৰ যোগ্যতা থকা নথকাৰ বিচাৰ আপোনালোকে কৰিব কিন্তু এটা কথা মই আপোনালোকক কৈছোঁ যে মই যুঁজি আছোঁ আৰু যুঁজি থাকিম আৰু যদি আপোনালোকে সুযোগ দিয়ে দিল্লীটো অসমৰ মানুহৰ কাৰণে ডিব্ৰুগড় লোকসভাৰ কাৰণে যুঁজি
লোকসভাৰ মজিয়াত অপাবলৈ মই ৰেডি আছো। আমাৰ যিবোৰ বিষয় সমাধান হোৱা নাই, যে আমাৰ এই কয়লা উদ্যোগটো কোল ইণ্ডিয়া লিমিটেড আজি এতিয়া মৃত্যুঘণ্টা বাজিছে। আমাৰ ভগৱানে দিয়া সম্পদ, মাটিৰ তলত থকা সম্পদ আমি সদব্যৱহাৰ কৰিব পৰা নাই, যাৰ কাৰণে ইয়াৰ পৰা ৰাজহ আহি আমাৰ ৰাজ্যৰ যিটো জাতীয় পুঁজি এইটো শক্তিশালী হোৱা নাই। গতিকে এইবোৰ কথা ক'ব লাগিব। আমি দিল্লীত গৈ ক'ব লাগিব যে আমাৰ কোল ইণ্ডিয়া লিমিটেড এইটো উন্নীতকৰণ কৰিব লাগে, এইটো পুনৰুজ্জীৱিত কৰিব লাগে। পৃথিৱীৰ নতুন প্ৰযুক্তিৰে কোল ইণ্ডিয়া লিমিটেডৰ নতুন ধৰণৰ কাম কাজ খনন উৎপাদন এনেকৈ কৰিব লাগে, যাতে প্ৰকৃত ৰাজহ যাতে আমাৰ দিশবোৰে পায় আৰু দিল্লীয়ে পায়। গতিকে এইবোৰ কথা ক'বলৈকে মানুহ লাগে। নিমাতী কন্যা নালাগে, মৌন সোণোৱাল নালাগে। নিমাতী কন্যাৰ একো দাম নাই। যদিহে কেৱল মাত্ৰ ধুনীয়াকে কাপোৰ কানি পিন্ধি কৃষ্ণ কৃষ্ণ কৰি কেৱল মাত্ৰ যদিহে মানুহৰ মাজত থাকে আৰু জাতিৰ সংকটৰ সময়তো একো কথা নকয়, মাতৃৰ গাত যেতিয়া হাত দিয়ে তেতিয়াও যি মানুহ মনে মনে, সেই মানুহ কেতিয়াও কোনো সমাজৰ কাৰণে জাতিৰ কাৰণে কোনো কামৰ মানুহ নহয়। গতিকে এই কথা আমি সকলোকে উল্লেখ কৰিছো। আপোনালোকৰ ওচৰলৈ আহিলেও কোনো ধৰণৰ মই এইবোৰ কৰিলো বুলি আপোনালোকৰ ওচৰলৈ একো লৈ আহিব নোৱাৰো। জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিল। মাটি বাংলাদেশত দিলে, ভেটি অবৈধ বিদেশ থাকিবলৈ উঠি পৰিলে। মাটি আৰু ভেটি গ'লেই জাতি ক'ত থাকিব? দুৰ্নীতিমুক্ত অসম হ'ব বুলি কৈছিল, চবতে দুৰ্নীতি চলিলে। চিণ্ডিকেটটো চলিছে, মই চাকৰি দুৰ্নীতিৰ কথা ক'লোৱেই। প্ৰদূষণমুক্ত অসম হ'ব বুলি কৈছিল। গুৱাহাটী এতিয়া পৃথিৱীৰ দ্বিতীয় আটাইতকৈ প্ৰদূষণমুক্ত চহৰ। গতিকে এইবোৰ যিমান প্ৰতিশ্ৰুতি, মই কৈছিলো যিমান মানে তেওঁলোকৰ ভিজন ডকুমেণ্টখন উলিয়াই এটা পৃষ্ঠা এটা বিষয় কাউণ্টাৰ দিব পৰা হয়। গাঁৱত পথাৰত ৯৮% জলসিঞ্চন হ'ব বুলি কৈছিল, ০%। আমাৰ কৃষকে এতিয়া ২২৪০ টকা, তেতিয়া ১৯৪০ টকা। গাঁৱে গাঁৱে ধান ক্ৰয় কেন্দ্ৰ হ'ব, পঞ্চায়তে ধান ক্ৰয় কেন্দ্ৰ হ'ব। আৰু আমাৰ গাঁৱৰ খেতিয়কে ডাইৰেক্ট গৈ চাইকেলত লৈ গৈ ১ কুইণ্টেলৰ দাম ১৯৪০ টকা হ'ব বুলি কৈছিল। ৯৭টা খুলিছিল সোণোৱালৰ দিনত মুখ্যমন্ত্ৰী হৈ থকা ধান ক্ৰয় কেন্দ্ৰ, ০ হ'ল প্ৰশাসন। গতিকে ৰাইজে তেওঁক দিয়া মৰম যদি এফালে তোলাচনীত বহাই দিয়ে, তাৰ ওজন বহুত বেছি। আৰু জনতাক তাৰ বিপৰীতে ৰাইজক যি দিলে তাৰ যদি ওজন কৰে, তেতিয়াহ'লে মহাশূন্য প্ৰকাণ্ড ডাঙৰ তাৰ বাদ দিয়ে একো নহয়। কেৱল মাত্ৰ মৰম দিয়াৰ বিনিময়ত মন্ত্ৰী হৈছে, সা সুবিধা পাইছে, আছে, আৰু জাতিৰ সংকটৰ সময়ত মানুহৰ কাৰণে কোনো ধৰণৰ তেওঁ কাম কৰা নাই, কন্দা নাই। গতিকে ৰাইজ, মই আপোনালোকক এটাই আহ্বান জনাইছো যে আপোনালোকৰ এই কথা বতৰাবোৰ মই সংসদৰ মজিয়াত কোৱাৰ এটা সুযোগ প্ৰদান কৰক। তেওঁতো ইতিমধ্যে ৰাজ্যসভাত আছে, এইবাৰ হাৰিলেও তেওঁৰ একো হেৰুৱাব লগা নাই। তেওঁ আৰু ২টা বছৰ থাকিবই, ২-৩টা বছৰ। গতিকে মোক এবাৰ সুযোগ দিয়ক। ৰাজ্যসভাত তেওঁ নিমাতী কন্যা হৈ থাকক, মই লোকসভাত আপোনাৰ কাৰণে সিংহৰ দৰে গৰজি উঠাৰ সুযোগ প্ৰদান। গতিকে আমি এই কথা বতৰাবোৰ আমি সকলোৱে পৰ্যালোচনা কৰিব লাগিব। প্ৰথম আগৰ যিগৰাকী পাৰ্টি আছিলে, এই পাৰ্টিগৰাকী থাকোঁতে গম পালে যে এইবাৰ তেওঁলোকে নোৱাৰিব, সান্দহ খোৱা বালিত তল গৈছে। সেইকাৰণে তেওঁ বতৰাই প্ৰথমটো চাহ জনগোষ্ঠীটো অন্যায় কৰিলে, দ্বিতীয় তেওঁলোকে ভয় নাখায়। জয় জয় মই হৈ থকা বুলি কয় বিজেপি এতিয়া একদম চিন্তা নাই। জয় জয় মই হৈ থকা অৱস্থাত আকৌ তেওঁলোকৰ সাংসদ সলনি কৰিব লগা হৈছে কিয়? তেওঁলোকৰ ৪২ লাখ নে ৪৩ লাখ কৰ্মকৰ্তা। এতিয়া এই বানপানীৰ সময়ত মানুহৰ পৰা চাৰিফালে চান্দা তুলি আছে তেওঁলোকে। মই কৈছো ৪২ লাখ কৰ্মকৰ্তা ১,০০০কে দিলে ৪ কোটি ২০ লাখ টকা। তেওঁলোকৰ এই যে কৈ থকা মিছা মিছাকে মানুহক টুপি দি থকা ৪২ লাখ কৰ্মকৰ্তা, ৪২ লাখ কৰ্মকৰ্তা নালাগে, ৪ লাখ ২০ লাখ কৰ্মকৰ্তা দেখোন। এই তেওঁলোকৰ জয় জয় মই অৱস্থা নাই। এতিয়া ৰাইজে লাহে লাহে বুজি পাইছে। আৰু ১০গৰাকী বিধায়ক তেওঁলোকৰ ডিব্ৰুগড় লোকসভাত বিজেপি, ২গৰাকী মন্ত্ৰী, ২গৰাকী কেন্দ্ৰত মন্ত্ৰী থকাৰ পাছতো আমাৰ ক্লাবৰ সভাপতিৰ ভয়ত তেওঁলোকৰ আগৰ সাংসদ পলাব লগা হৈছে, বৰ লাজ লগা। আৰু এতিয়া যিগৰাকী দিছে তেওঁলোকে লক্ষ্য কৰি লৈছে যে যিসকল মানুহে মানুহৰ কাৰণে যুঁজে, যিসকল মানুহে সঁচা কথাটো কয়, ন্যায়ৰ পক্ষত থিয় দিয়ে, ৰাইজক কৰা অন্যায়ৰ বিৰুদ্ধে মাত মাতে, তেনেকুৱা ধৰণৰ কণ্ঠ, তেনেকুৱা ধৰণৰ ধাৰা নাইকিয়া কৰি দিবলৈ, নিষেধ কৰি দিব লাগে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে জইণ্ট ভেঞ্চাৰ বনাইছে, যাতে আমাৰ এই শক্তিক নিষেধ কৰিব পাৰে, নাইকিয়া কৰিব পাৰে, কলিতে যাতে মোহাৰি দিব পাৰে। তাৰ কাৰণে তেওঁলোকে এইবাৰ সোণোৱালক ইয়াৰ প্ৰাৰ্থিত্ব লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। বহুতে কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁক হৰুৱাই দিব, মিছা কথা। কাৰণ হিমন্ত বিশ্ব শৰ্মাই হৰুৱা ল'ব লগা কি কথা আছে? হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ বেছি সমালোচনা কৰা মানুহজনে বিধানসভাৰ মজিয়াত যদি অখিল গগৈয়ে কয়, বাহিৰত মই আটাইতকৈ বেছি মই কৈছো। গতিকে যৌথ প্ৰকল্প দুয়োজনে সন্মিলিতভাৱে
কোনোবাই কথা কৈ থকা মানুহক তেওঁলোকে নাইকিয়া কৰি দিব লাগে, এইটো তেওঁলোকৰ মূল এজেণ্ডা। গতিকে ৰাইজ, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ যি বিশ্বাস আৰু আস্থা আছে সেই বিশ্বাস মই কেতিয়াও ভংগ হ'বলৈ নিদিওঁ। আপোনালোকৰ কাৰণে মই যুঁজিম। যিবোৰ বিষয় আছে সংসদৰ মজিয়াত, যিবোৰ বিষয় উত্থাপন হ'ব, সেই বিষয়সমূহ কিছুমান বিশেষ বিষয় থাকিব, সকলো বিষয় সংসদৰ মজিয়াত নিশ্চয়কৈ আলোচনাৰ অৱকাশ নাথাকিব। কিন্তু যিবোৰ বিষয় আছে, আমাৰ জাতীয় মৌলিক যিবোৰ বিষয়, সেই বিষয়বোৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ উপায় বা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী, আমাৰ কোল ইণ্ডিয়া লিমিটেডক পুনৰ উজ্জীৱিত কৰা, আমাৰ ওচৰত থকা ডিগবৈ সমষ্টি এছিয়াৰ প্ৰথমটো শোধনাগাৰ, যিটো 0.05 মেট্ৰিক টন ক্ষমতা সম্পন্ন অৱস্থাত এতিয়া কেন্দ্ৰুক কৈ আছে, ইকনমিকেলি ভায়াবল নহয় বুলি কৈছে। গতিকে এই অৱস্থাত আমি এই বিষয়বোৰ মাত মাতিবলৈ কোনোবা নহয় কোনোবাটো লাগে, কোনোবা যুঁজাৰু মানুহ লাগে। এই যে নামৰূপ সাৰ কাৰখানা চত্বৰবোৰ আজিলৈকে নহল, এই গোটেই কথা বতৰাবোৰ কবলৈ কোনোবা মানুহ লাগে। উজনি অসমলৈ অহা 4 লেনযুক্ত যি পথ আছে, এই পথ যোৱা 10 বছৰে সম্পূৰ্ণ নহল, কবলৈ দিল্লীত কোনোবা মানুহ লাগে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহল, কবলৈ দিল্লীত কোনোবা মানুহ লাগে। যিসকল জনজাতি ইতিমধ্যে আছে তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ 6ষ্ঠ অনুমোচন মতে পাব লাগে, এই বুলি কবলৈ কোনোবা মানুহ লাগে। আমাৰ যিসকল ব্যক্তি আছে, আমাৰ যিসকল বাংলাভাষী যিসকল মানুহ আছে, তেওঁলোকৰো বিভিন্ন সমস্যা, বিশেষকৈ এই যে ডিটেনশ্যন কেম্পত প্ৰকৃত ভাৰতীয় নাগৰিকো ডিটেনশ্যন কেম্পত আছে, দি ভোটাৰ হৈ আছে, তেওঁলোকৰ কেছসমূহ আগবঢ়া নাই। NRCত নাম কৰ্তন যিসকল হৈছে জেনুইন ভাৰতীয় মানুহৰ, তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'বৰ কাৰণে 2খন ফৰেইনাৰ ট্ৰিবিউনেল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে হৈছিল, তাত 2গৰাকী জাজ নিযুক্তি দিয়া হৈছিল। কিন্তু এই বিজেপি চৰকাৰৰ দিনত এইবোৰ বন্ধ কৰি দিয়া হ'ল। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰিলে, সেইবোৰ কথা কবলৈও দিল্লীত মানুহ লাগে। চাহ শ্ৰমিক যিসকল আছে, তেওঁলোকৰ মজুৰি সমগ্ৰ ভাৰতবৰ্ষত একে হ'ব লাগে। চাহ বাগিচাৰ সমস্যা সমাধান হ'ব লাগে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিৰ্ধাৰিত মূল্য পাব লাগে। এই কথাবোৰ কবলৈ সংসদৰ মজিয়াত মানুহ লাগে, মানুহ লাগে। গতিকে আমি কোনোবাই নিমাতী কন্যা হৈ নিজৰ ঘৰ বাৰী মাটি ভেটি টিভি চেনেল স্কুল বাগান এইবোৰ হৈছে সেইবোৰৰ মালিক। কিন্তু আমি আমাৰ ৰাজনীতিটো কৰিছোঁ মানুহৰ কাৰণে, জনতাৰ কাৰণে। আমাৰ ৰাজনীতি আমাৰ কাৰণে জীৱন আৰু জীৱিকা নহয়। এই ৰাজনীতি আপোনালোকৰ কাৰণে কৰিব আহিছোঁ, মানুহৰ কাৰণে। ৰাজনীতি জনগণৰ কাৰণে, ৰাজনীতি মানুহৰ ভাল ভৱিষ্যতৰ কাৰণে। আৰু সেইকাৰণে আপোনালোক সকলোকে মই কথা দিছোঁ, আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰদান কৰক। আগন্তুক দিনসমূহত যাতে মই সংসদৰ মজিয়াত আপোনাৰ মনৰ কথাবোৰ ক'ব পাৰোঁ আৰু সমস্যাবোৰ সমাধান কৰিব পাৰোঁ। এতিয়া বিভিন্ন ধৰণৰ আঁচনি আপোনালোকক প্ৰলোভন দিব। এতিয়া যোৱাবাৰো নিৰ্বাচনৰ আগত মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈ সকলো মহিলাকে মাইক্ৰ' ফাইনেন্সৰ ঋণ, বন্ধন গোটৰ ঋণ ৰেহাই। এইবাৰো অকণমান প্ৰলোভন আৰম্ভ
পেট্ৰল বন্ধত ওলাই পৰিলে, যাকে তাকে ইডি ভয় খুৱাই খুৱাই চান্দা সংগ্ৰহ কৰিলে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ চান্দা পাৰ্টি বিজেপি। এইটো ওলাই গৈছে, আমি কোৱা নাই নহয়। ইলেকশ্যন কমিশ্যনে ক'লে যে তোমালোকে যিবোৰ চান্দা লৈছিলা বেলেগৰ পৰা দাবী ধমকি দি ইডি এইবোৰ চব পাব্লিক কৰি দিয়া, তোমালোকৰ ৱেবছাইটত দিব লাগিব। দি দিয়াৰ লগে লগে ওলাই গ'ল, সান্দহ খোৱা পালি একদম তল গৈছে, একদম চব জুলুঙা মেকুৰি ওলাই পৰিছে। এতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চান্দা পাৰ্টি হ'ল বিজেপি। আৰু চান্দা তেওঁলোকে এনেকৈ নৰ্মেলি নোতোলে, আনকালে আমাক সহায় কৰক বুলিতো আমি কওঁ। তেওঁলোকে ডাইৰেক্ট একদম লগে লগে ব্লেকমেইলিং কৰে। ইডি ব্লেকমেইলিঙৰ তেওঁলোকৰ ডাঙৰ অস্ত্ৰ। ইডি, CBI, NIA এইবোৰ বিজেপিৰ ব্লেকমেইলিঙৰ ডাঙৰ ডাঙৰ ৱেপন অস্ত্ৰ। গতিকে ৰাইজ, মই দীঘলীয়া কথা নকওঁ। গতিকে আপোনালোকক আঁচনিৰ ধন দিলেও এইবাৰ আপোনালোকে ভোটদান কৰিব লাগিব আপোনালোকক কৰা অন্যায়ৰ বিৰুদ্ধে। আপোনালোকক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কৰিম বুলি যে ঠগিলে তাৰ বিৰুদ্ধে আপোনালোকে এইবাৰ ভোটদান কৰিব লাগিব। যিসকলে পাব লগা প্ৰাপ্য অধিকাৰৰ আঁচনিৰ ধন পোৱা নাই সেইসকলৰ অন্যায়ৰ বিৰুদ্ধে এইবাৰ ভোটদান কৰিব লাগিব। কৰ কাটলৰ যি বোজা আমাৰ ওপৰত আৰোপ কৰা হৈছে তাৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি দিয়া হৈছে, পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰ মূল্য বৃদ্ধি কৰিছে। এই অন্যায়ৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব। সেইকাৰণে এইবাৰ নিৰ্বাচনী যুঁজখন বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত লুৰিণজ্যোতি গগৈৰ যুঁজ নহয়। এই যুঁজখন আপোনালোকৰ যুঁজ, সাধাৰণ জনতাৰ, খাটি খোৱা মেহনতি জনতাৰ যুঁজ। আপোনালোকে নিৰ্ণয় কৰিব সেইসকল নেতাৰ ভৱিষ্যত। মৰম দি ৰাইজক নেতাক একেবাৰে পৰ্বতৰ উচ্চ শিখৰত আৰোহণ কৰোৱাই দিয়ে, হিমালয়ৰ উচ্চ শিখৰত। আৰু যেতিয়া ৰাইজে বিচাৰিব, ৰাইজে অন্যায়টো যেতিয়া উপলব্ধি কৰিব, তেতিয়া সেই পাহাৰৰ ওপৰত থকা নেতাক ধৰি চুচৰাই অনাৰ শক্তিও সাধাৰণ জনগণৰ কোনো নাই। গতিকে মই সকলোকে শ্ৰদ্ধা জনাই আহ্বান জনাইছোঁ, এই নিৰ্বাচনত সকলোৱে আশীৰ্বাদ প্ৰদান কৰোঁ। আপোনালোকৰ নিজৰ ল'ৰা বুলি, নিজৰ ভাই ভতিজা যিয়ে বুলি ভাগিন নাতি, মোৰ নিজৰ মা নাই, কিন্তু তথাপিও সমগ্ৰ অসমৰ যিসকল মাতৃ আছে সেইসকলেই তেওঁলোকৰ আশীৰ্বাদতে মই আগবাঢ়ি গৈ আছোঁ। গতিকে আপোনালোকে নিজৰ ল'ৰা বুলি ভাবি আমাৰ এই যুদ্ধখনত আগবঢ়াই দিয়ক। আৰু ময়ো কথা দিছোঁ আপোনালোকৰ বিশ্বাস ভংগ হ'বলৈ নিদিওঁ। গতিকে কেৱল মাত্ৰ দায়িত্ব এইটোৱে দিব খুজিছোঁ যে আপোনালোকে এই নিৰ্বাচনত অকল আপোনালোকৰ ভোটবোৰ দিয়ে দায়িত্ব সামৰিলে নহ'ব। আপোনালোকৰ পৰিয়ালৰ সকলো মানুহৰ ভোট দিবই, কিন্তু তাৰ লগে লগে আপোনালোকৰ নিজৰ বংশ, পৰিয়াল, মিতিৰ কুটুম, চিনাকি মানুহ, বন্ধু সকলোকে ক'ব, সকলোকে আহ্বান কৰিব যে বিজেপিৰ জাতীয় অন্যায়ৰ বিৰুদ্ধে ভোট দিয়ক। মূল্য বৃদ্ধিৰ বোজা জাপি দিয়াৰ কাৰণে সাধাৰণ জনতাৰ অৱস্থা কোঙা, আমাৰ সকলো সম্পদ বিক্ৰী কৰি দিয়াৰ কাৰণে জাতিটো লাওলোৱা হৈছে, তাৰ বিপৰীতে ভোট দিয়ক। গতিকে তেওঁলোকক পোনপটীয়াকৈ যোগাযোগ কৰিব নোৱাৰিলেও অভাৰ টেলিফোন হ'লেও আপোনালোকে যোগাযোগ কৰিব। এইটো বৰ ডাঙৰ অস্ত্ৰ ভগৱানে দিছে, ভগৱানে নহয় মানুহে বনাইছে, বিজ্ঞানীয়ে বনাইছে। গতিকে এই অস্ত্ৰ প্ৰয়োগ কৰি সকলোকে ফোন কৰি কথা পাতিব। দিনে 50 গৰাকীকৈ মানুহলৈ ফোন কৰিলেও 10 দিন দিছোঁ, তাৰপিছত পিঠা পনা বনাবলৈ ৰেহাই যাব, বিহু আহি যাব। গতিকে 5 দিন আপোনালোকে ৰেহাই দিছোঁ। 10 দিন আপোনালোকে ফোন কৰি 50 জনকে 500 মানুহক টাৰ্গেট দিছোঁ। ফোন কৰক আৰু কওক অন্যায়, এটা এটাকে ক'ব, এটা এটা হিচাপ। আৰু মইতো এখন ভিজন ডকুমেণ্টত উলিয়াই দিলে এটা এটা ক'ব পাৰিম। চব কথা তেওঁলোকে বিশ্বাস প্ৰতিশ্ৰুতি দিলে, চব ঠগিলে, যিমান কথা, যিমান ডায়লগ বাজি কৰিলে চব উল্টা কৰিছে। আমুক মুক্ত অসম, তামুক কৰিলে, দুৰ্নীতিমুক্ত হেন চব উল্টা। গতিকে এইবাৰ এই আপোনালোকক দিনে 50 জনকে 500 মানুহ। আৰু এটা কথা ঠিক যে 500 মানুহৰ যদি আমি কেনেবাকে 300 মানুহৰ ভোট পাই যাওঁ, 500টো নিদিয়ে, এইটো থিয়ৰিটিকেল কথা। 300 ভোট পালে মানে 60%, 60%। আৰু 60% ভোট যদি আমি পালোঁ, সৰ্বানন্দ সোণোৱাল বাদ দিওঁ, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী আহিলেও মোক হৰুৱাব নোৱাৰে। গতিকে সকলোকে মই আহ্বান জনাইছোঁ যাতে এই নিৰ্বাচনত এইখন আপোনালোকৰ নিজৰ যুঁজ বুলি লয় আৰু আপোনালোকৰ নিজৰ ল'ৰাক এই যুঁজলৈ এগৰাকী যোদ্ধা আৰু এগৰাকী সেনাপতি বুলি আগবঢ়াই দিছোঁ বুলি আপোনালোকে সকলোৱে আশীৰ্বাদ দিব। আৰু আপোনালোকৰ আশীৰ্বাদ হ'লে আমি জিকিম, বিশাল বিপদজনক জিকিম, এইটো নিশ্চিত। আৰু মাঘেৰিটা সমষ্টিক কৈছোঁ যে মাঘেৰিটা সমষ্টি আমাৰ যিসকল দলীয় কৰ্মকৰ্তা আছে, আপোনালোকে এইবাৰ দেখুৱাই দিয়ক যে মাঘেৰিটা সমষ্টিত আটাইতকৈ বেছি ভোট আমি পাইছোঁ, বিৰোধী ঐক্য মঞ্চই পাইছোঁ, আৰু আটাইতকৈ বেছি বিপদজনক এই মাঘেৰিটা সমষ্টিত আমি জিকিছোঁ। এই প্ৰতিযোগিতাত আপোনালোকে অৱতীৰ্ণ হোৱাৰ দেখাই দিয়ক। গতিকে সকলোকে আহ্বান জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ আমাৰ প্ৰাৰ্থীগৰাকীলৈ অশেষ ধন্যবাদ।